আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিজি এডমিশ্যনৰ কাৰণে ভেকেন্সি সিট সম্বন্ধে ইতিমধ্যে কেইবাটাও ডিপাৰ্টমেণ্টত পিজি এডমিশ্যনৰ কাৰণে সিট খালী ওলাইছে গতিকে কোনটো ডিপাৰ্টমেণ্টত কিমান সিট খালী ওলাইছে বা কোনে কোনে এডমিশ্যন পাব কেতিয়া এডমিশ্যন হ'ব কি ডকুমেণ্টছ লৈ যাব লাগে এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দিব বিচাৰিম গতিকে ইয়াৰ আগতেও কেইবাটাও ডিপাৰ্টমেণ্টত সিট খালী ওলোৱাৰ ভিডিঅ' মোৰ চেনেলত প্ৰকাশ কৰিছোঁ আপোনালোকে যদি সেইখিনি চোৱা নাই আপোনালোকে চাই ল'ব পাৰিব গতিকে আজিৰ ভিডিঅ'ত মই এইখিনি আলোচনা কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক জনাব বিচাৰিম যে কোনটো ডিপাৰ্টমেণ্টত কিমান সিট খালী আছে সেইখিনি দেখুৱাৰ আগতে মই আপোনালোকক এখন ন'টিচ দেখুৱাই দিছোঁ আৰু ন'টিচত কি উল্লেখ আছে সেইখিনি মূলতঃ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে ডিছকাছ কৰিম ইয়াতে আপোনালোকে দেখা পাইছে ডিপাৰ্টমেণ্ট অফ ফিজিক্সৰ পৰা দিয়া এখন ন'টিচ আৰু ডিপাৰ্টমেণ্ট অফ ফিজিক্সৰ পৰা যদিও ন'টিচখন দিয়া হৈছে কিন্তু কি কোৰ্চত সিট খালী আছে সেই বিষয়ে আজিৰ এইটো ভিডিঅ'ত জনাম ইয়াতে আপোনালোকে যদি ন'টিচখন চাই তেতিয়াহ'লে ইয়াতে আপোনালোকে দেখিব পাৰিব দ্য ফলোয়িং ষ্টুডেণ্টছ আৰ ফাউণ্ড টু বি এবচেণ্ট ৰেগুলাৰলি ইন দ্য ক্লাছেছ অফ MSc ফাৰ্ষ্ট ছেমিষ্টাৰ ইন ৰেডিঅ'লজিকেল ফিজিক্স 2024 এণ্ড দেয়াৰ ছিটছ শ্বেল বি ট্ৰিটেড এজ ভেকেণ্ট এডমিশ্যন উইল বি হেল্ড এগেইনষ্ট দ্য ভেকেঞ্চিজ এজ পাৰ ডিটেইলছ ইয়াতে আপোনালোকক কোৱা হৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিত কেইজনমান ষ্টুডেণ্টে এডমিশ্যন লোৱাৰ পিছতো ক্লাছ কৰা নাই গতিকে তেওঁলোকৰ সিট ভেকেণ্ট বুলি ঘোষণা কৰা হৈছে ইয়াতে আপোনালোকে দেখা পাইছে এই দুজন ষ্টুডেণ্টে এডমিশ্যন লোৱাৰ পিছতো ক্লাছ কৰা নাই এজন আছিলে সাহিল দেৱান মুস্তাফিজুৰ ৰহমান গোটেই আনৰিজাৰ্ভ কেটাগৰী হয় জিঅ' কেটাগৰীৰ পৰা এডমিশ্যন লৈছে তেওঁলোকে কণ্টিনিউৱাছলি এবচেণ্ট থকাৰ কাৰণে এই দুটা সিট ভেকেণ্ট বুলি জিঅ'ৰ পৰা ঘোষণা কৰিছে গতিকে এই যি ভেকেণ্ট সিট এই ভেকেণ্ট সিটত অৰ্থাৎ ৰেডিঅ'লজিকেল ফিজিক্স অৰ্থাৎ MSc ইন ৰেডিঅ'লজিকেল ফিজিক্স MSc ফিজিক্স নহয় দেই আপোনালোকে এইটো কথা মন কৰিব MSc ইন ৰেডিঅ'লজিকেল ফিজিক্স ইয়াতে দুটা সিট খালী হৈছে আৰু এই দুটা খালী সিটত এডমিশ্যন হ'ব 27 আগষ্ট তাৰিখে অৰ্থাৎ অহা 27 আগষ্টত ইয়াতে এডমিশ্যন ল'ব পাৰিব যিসকলে এডমিশ্যন পোৱা নাছিল এডমিশ্যন হ'ব 10 AM অনৱাৰ্ডছ ৰাতিপুৱা 11 বজাৰ পৰা এডমিশ্যন হ'ব আৰু ভেনুটো হ'ল ডিপাৰ্টমেণ্ট অফ ফিজিক্স GU আৰু ইয়াতে যদিও উল্লেখ কৰা নাই এই এডমিশ্যনটো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ বেচিছত হ'ব অৰ্থাৎ যিয়ে আগত আহিব তেওঁৱে এডমিশ্যন পাব গতিকে যিসকল ষ্টুডেণ্টে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফিজিক্স ডিপাৰ্টমেণ্টত ৰেডিঅ'লজিকেল ফিজিক্সত মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছে আৰু এডমিশ্যন পোৱা নাছিল তেওঁলোকে 27 আগষ্ট 11 বজাত গৈ এডমিশ্যন ল'ব পাৰিব মাত্ৰ দুটা সিট খালী আছে চ' এইখিনি ইনফৰমেশ্যন আপোনালোকৰ মাজত দিব লগা আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো পাই উপকৃত হৈছে যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ